সন্ধি তিনি প্ৰকাৰৰ: স্বৰসন্ধি, ব্যঞ্জন সন্ধি আৰু বিসৰ্গ সন্ধি। স্বৰসন্ধি: স্বৰবৰ্ণৰ লগত স্বৰবৰ্ণৰ যি সন্ধি হয় তাক স্বৰসন্ধি বোলে। যেনে দেৱ যোগ অসুৰ, দেৱাসুৰ, পৰম যোগ আনন্দ, পৰমানন্দ। ব্যঞ্জন সন্ধি: ব্যঞ্জন বৰ্ণৰ লগত ব্যঞ্জন বৰ্ণৰ বা ব্যঞ্জন বৰ্ণৰ লগত স্বৰবৰ্ণৰ বা স্বৰবৰ্ণৰ লগত ব্যঞ্জন বৰ্ণৰ মিলনকে ব্যঞ্জন সন্ধি বোলে। যেনে দিক যোগ অন্ত দিগন্ত, আ যোগ ছন্দ আসন্ন। বিসৰ্গ সন্ধি: বিসৰ্গ আৰু ব্যঞ্জন বৰ্ণ বা স্বৰবৰ্ণৰ মাজত যি সন্ধি হয় তাক বিসৰ্গ সন্ধি বোলে। যেনে নি বিসৰ্গ যোগ আকাৰ নিৰাকাৰ, দু বিসৰ্গ যোগ গতি দুৰ্গতি। এতিয়া আমি সন্ধিৰ কেইটামান উদাহৰণ আলোচনা কৰিম। সেইকেইটা হৈছে পুৰস্কাৰ, পুৰ বিসৰ্গ যোগ কাৰ, শংকৰ, সম যোগ কৰ, উল্লাস, উদ যোগ লাস, মহোদয়, মহা যোগ উদয়, মহেন্দ্ৰ, মহা যোগ ইন্দ্ৰ, উৎকৃষ্ট, উদ যোগ কৃশ যোগ ত আৰু পৰিষ্কাৰ, পৰি যোগ কাৰ। ধন্যবাদ।